ৰবিন আৰ্মিটো আচলতে এটা ব্ৰেণ্ড। অসমত তেনেকুৱা ব্ৰেণ্ড নাই। যেনেকৈ আমাৰ তিতাবৰ চাউল, বৰপেটাৰ আইজোং, এটা বিশ্বাস থাকে ন, এটা ট্ৰাষ্ট। যেনেকৈ টাটা, বাটা। তো ৰবিন আৰ্মি এনেকুৱা এটা বিশ্বাসী ব্ৰেণ্ড হিচাপে আমি গঢ়ি তুলিব বিচাৰিছোঁ। আমাৰ অসমীয়া মানুহৰ ব্যৱসায় কৰিবলৈ বহুত সা সম্পত্তি নাই বা ফেক্টৰী বা এনেকুৱা বস্তু বৰ কম। আমাৰ ব্যৱসায় কৰিবলৈ একমাত্ৰ বস্তুটো আছে আমাৰ মানৱ সম্পদ। কিন্তু অসমীয়া মানৱ সম্পদক একদম ৰেডি টু ইউজ হিচাপে গঢ়ি তুলিবৰ কাৰণে এই ৰবিন আৰ্মিৰ কনচেপ্টটো অনা হৈছে। অসমীয়া ল'ৰা ছোৱালীবোৰ খুব মানে হেৰিটো খুব ভাল, মেনেজমেণ্ট স্কিলটো খুব ভাল, কিছুমানৰ শাৰীৰিক সক্ষমতাটো ভাল, সকলোৰে বেলেগ বেলেগ। গতিকে আমি তেনেকৈ নিৰ্বাচিত কৰিম আৰু যাক যি কামত লাগে, মানে ধৰক কোনোবা স্কুল ড্ৰপ আউট, ক্লাছ 10লৈকে পঢ়া, কোনোবা হায়াৰ ছেকেণ্ডেৰী ফেইল, কোনোবা ডিগ্ৰী পাছ, কোনোবা MA পাছ, কোনোবা MBA, কোনোবা MTech, আমাক সকলো ধৰণৰ মানুহৰ প্ৰয়োজন হ'ব। কিন্তু তেওঁলোকক এটা আৰ্মি হিচাপে প্ৰথমতে গঢ়ি তুলিম, তাৰপিছত নিয়োজিত কৰা হ'ব। আৰ্মি মানে কি? ডিচিপ্লিন, ডিচাইচিভ, ডেডিকেটেড এটা ফ'ৰ্চ। গতিকে সেই মানৱ সম্পদ হিচাপে অসমীয়া জাতীয় যিবোৰ দুৰ্বলতা আছে, এলেহুৱা, সুৰুপা, সময়মতে কাম নকৰা, আহি পাইছোহিনে বুলি ক'লে মানে এই গৈ আছোঁ বুলি কৈ 3 ঘণ্টা লগাই দিয়া, এই আটাইবোৰ যিবোৰ অনুচৰ বিসৰ্গ, এই গোটেইবোৰৰ পৰা তেওঁলোকক কেনেকৈ পৰিত্ৰাণ পাব পাৰি, তাৰ পৰা টেকনিকেল যিখিনি জ্ঞান, যিটো কামৰ কাৰণে তেওঁ উপযুক্ত, তাৰ কাৰণে দি একদম সুন্দৰভাৱে তেওঁলোকক গঢ়ি তুলি তেওঁলোকক সংস্থাপন দিয়ালৈকে, যাক সংস্থাপন দিয়া হ'ব তেওঁহে ৰবিন আৰ্মি। বাকীসকল আগ্ৰহী ৰবিন আৰ্মি হ'বৰ বাবে বা মোক এই কামত যিসকলে সহযোগ কৰিছে তেওঁলোক হ'ল ৰবিন আৰ্মিৰ সমৰ্থক। সমগ্ৰ ৰাজ্যজুৰি হ'ব, প্ৰতিখন জিলাতে হ'ব? প্ৰত্যেকখন জিলালৈকে যাম। মই নিজৰ ছ'চিয়েল মিডিয়াৰ থ্ৰুৱেদি জনাম কোন তাৰিখে যাব পাৰিম। মোৰ অন্যান্য ব্যস্ততা আছে, তাৰ মাজে মাজে মই গৈ থাকিম। আজি বতৰ বেয়া আছিলে, তথাপিও আমি মোটামুটি 100জনমান ইয়াত লগ হ'লোঁ আৰু তাতে বিভিন্ন দিহা পৰামৰ্শও দিলেহি। বহুত বেলেগ বেলেগ ছেক্টৰত কৰ্মৰত আমাৰ অসমীয়া ল'ৰা আহিলে। এতিয়া নৰৱেৰ পৰা এজন অসমীয়া বিজ্ঞানীও আহি আছে, অলপ পিছতে তেখেত পাবহি। গতিকে আমি এটা খুব ধুনীয়া কামৰ কাৰণে আগবাঢ়িছোঁ আৰু অসমবাসী ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। আৰু আপোনালোকৰ ওচৰ পাজৰত এনেকুৱা যি ল'ৰা আছে সকলোকে জনাব, আমি যাম, লগ পাম, তেওঁলোকৰ গোটেই ডাটাখিনি ল'ম, লৈ আমাৰ সেই ধৰণৰ যি কৰ্মৰ কাৰণে তেওঁ ইচ্ছা কৰে, কোনোবা ভাল ছেফ হ'ব পাৰে। গোটেই ৰবিন আৰ্মিৰ ল'ৰাখিনি যাতে গোটেই সৰ্বভাৰতীয় এটা ব্ৰেণ্ড হ'ব পাৰে। গোটেই ভাৰতবৰ্ষত ৰবিন আৰ্মিৰ মেন পাৱাৰ মানে এটা নিজস্ব চিনাকি থাকিব লাগিব। আজিকালি সকলো তেনেকৈ ধৰণেই হৈছে, সকলো এটা ভাল পেকেজিং লাগে সকলো বস্তু বিক্ৰী কৰিবলৈ। আমাৰ স্কিলটোৰ বাহিৰে বিক্ৰী কৰিব পৰা অন্য বস্তু নাই। অন্য বস্তুটো আৰু চব মাটিতলৰ পাইপেদি গুচি যায়, ট্ৰাকে গুচি যায়, ৰেলত গুচি যায়, আমি একো নাপাওঁৱেই। গতিকে বিকিব পৰা মানুহ আছে, বস্তু আছে, সেই মেন পাৱাৰ। বাকী আমাৰ কৃষিখণ্ডৰ লগতো জড়িত থাকিব ৰবিন আৰ্মি। মই ইতিমধ্যেই খেতি আৰম্ভ কৰিছিলোঁ, গতিকে বহুতখিনি কথা মই গম পাইছোঁ, নিজে প্ৰেক্টিকেলি গম পাইছোঁ। গতিকে এতিয়া আমি ৰাজহুৱা ভিত্তিত আমি খেতি কৰিবলৈ ল'ম। আৰু খেতিৰ ৰবিন আৰ্মিৰ বিশ্বাসটো এইটো হ'ব যে আপোনাৰ শৰীৰ অনিষ্ট নকৰা খাদ্য ৰবিন আৰ্মিৰ খাদ্য পাচলিত আপুনি পাব। এইটো মই মোৰ নামটো এইকাৰণে দিছোঁ, মই জীৱনত যি কাম কৰিছোঁ মই নিজৰ নামেৰে কৰিছোঁ। মই গান লিখিছোঁ, যিমানটা গান লিখিছোঁ, বহুত বেছি গান নাই লিখা, কিন্তু তাত আপুনি মানস ৰবিনক বিচাৰি পাব বুলি মোৰ বিশ্বাস। মই যদি CD চিনেমা কৰিছোঁ কিবা, যদি কোনোবাই পইচা দি চাইছে, তেওঁ বুকুত হাত দি ক'ব যে মই ঠগ খোৱা নাই। মই যদি ক'ৰবাত আন্দোলন কৰিবলৈ গৈছোঁ মানস ৰবিন, মোক যিকেইজন মানুহে সেই সময়ত সমৰ্থন দিছিল, তেওঁলোকক মই অন্ততঃ লাজত পেলোৱা নাই যে ইয়াক এইটো ক'লোঁ। মোৰ আৰু এটা পৰিচয় আছে, অসমৰ মানুহে নাজানে বা ময়ো কৈ নুফুৰোঁ। মই 1908 চনমানৰ পৰা মই বিভিন্ন ধৰণৰ ব্যৱসায়িক ক্ষেত্ৰৰ লগত জড়িত। মোৰ বিভিন্ন ধৰণৰ ব্যৱসায় আছে আৰু মই গোটেইবোৰ সৰ্বভাৰতীয় ব্যৱসায়ীৰ লগতে কৰিছোঁ। 2008 চনৰ পৰা সেই বিশ্বাসটো তেওঁলোকে মানস ৰবিন গান গাই কিবা কিবি একো নাজানে, মোক খালি এজন মানুহ হিচাপে জানে।
মানস ৰবিনে তাতো মোৰ কোম্পানীটোৰ নাম মানস ৰবিনে দেই অন্য কোম্পানী নাই আৰু সেইকাৰণে মই নিজক এইকাৰণে এছাৰ্ট কৰোঁ যে সদায় মই এনেকুৱা হৈ থাকিব বিচাৰোঁ মোৰ নামটোৰ লগত যিটো মোৰ দেউতাৰ নামটো জড়িত হৈ আছে মই দেউতাৰ বদনাম হোৱাটো কোনো কাৰণতে নিবিচাৰিম মই মোৰ নিজৰ বদনাম হোৱাটো কোনো কাৰণতে নিবিচাৰিম আৰু মই যিহেতু কিবা এটা কাম কৰিম সেই কামটো 100% সততাৰে নিষ্ঠাৰে মই কৰিবলৈ সদায় চেষ্টা কৰোঁ লাগে দুটা কাম কমকৈ কৰিম কিন্তু 100% সততা আৰু নিষ্ঠাৰে পাৰফেক্টলি মই কৰিবলৈ চেষ্টা কৰোঁ আৰু ৰবিন আৰ্মিৰ নামটো সেইকাৰণে ৰবিন আৰ্মি দিয়া হৈছে যাতে 100% নিশ্চিত এটা নিষ্ঠাৰ নাম হয় ৰবিন আৰ্মি আপুনি যি কামতে ৰবিন আৰ্মিক বিচাৰিব যি ধৰণে তেওঁলোকক আমি গ্ৰুম আপ কৰিম ট্ৰেইন আপ কৰিম সেই কামত তেওঁলোক 100% পাকৈত হ'লেহে তেওঁলোকক মকৰল কৰা হ'ব আৰু যি মকৰল কৰা হ'ব তেওঁলোকহে ৰবিন আৰ্মি বাকীবোৰ ৰবিন আৰ্মি নহয় কিন্তু যাক মকৰল